নমস্কাৰ সকলোকে সকলোৱে জইন হৈ ল'ব কোন কোন জইন আছে প্লিজ এটা কমেণ্ট কৰি দিব একদম অলপ সোনকাল লাইভ আহিলোঁ বাপৰে যি ৰাতিপুৱা একদম ৰঙা হৈ ওলাইছে নহয় দিনটো আৰু উপায় নাই কোন কোন জইন হৈছে প্লিজ এটা কমেণ্ট কৰি দিব আৰু পাৰিলে নিজৰ টাইম লাইন আৰু গ্ৰুপ শ্বেয়াৰ কৰি দিব গুড মৰ্নিং বা গুড মৰ্নিং বিউটি সকলোৱে টাইম লাইন আৰু গ্ৰুপ শ্বেয়াৰ কৰি দিব সকলোৱে শ্বেয়াৰ কৰি যাব মই একদম নতুন কালেকশ্যন নুনি কটনৰ যোৰা আনিছোঁ স্পেচিয়েলি ময়ো দুটামান শ্বেয়াৰ কৰি লওঁ আপোনালোকেও প্লিজ শ্বেয়াৰ কৰি দিব ওকে আছে ওকে থেংক ইউ অলপ সোনকালে আহিলোঁ উপায় নাই স্কুল ছুটি হ'ব ইফালে 11:45 স্কুল ছুটি হ'ব যাব লাগিব নহ'লে আৰু 11টাত যদি লাইভ আহোঁ নিমিলিব মানে কোনোফালে সেইটো কাৰণে অলপ সোনকালে আহিলোঁ লাইভটো নমস্কাৰ সকলোকে মই নিভা পাটগিৰি আজি এমপি কালেকশ্যনৰ পৰা লাইভ আহিছোঁ ৰাতিপুৱাৰ লাইভ আহিছোঁ সকলোৱে সহযোগ কৰিব আৰম্ভণিৰ পৰা গ্ৰুপ শ্বেয়াৰ আৰু টাইম লাইনত শ্বেয়াৰ কৰিব পাৰলি কবিতা গগৈ হাইবা গুড মৰ্নিং মোৰ দোকানখন হৈছে পাঠশালা শান্তিপুৰ পথ HDFC বেংকৰ কাষতে হয় আপোনালোকে যিটো বজাৰত পাঠশালাৰ মানুহ হ'লে গমে পাব যিটো পাঠশালাৰ বজাৰত সোমোৱা ৰাস্তা আছে শান্তিপুৰ পথ বুলি সেইটো ৰাস্তাৰে সোমালে আপোনালোকে দোকানখন পাই যাব আৰু যদি কিবা অসুবিধা হয় প্লিজ মোক কণ্টেক্ট কৰিব অহা ৰবিবাৰৰ পৰা দোকান খোলা থাকিব যদি কোনোবাই আহিব বিচাৰি নাপালেও মোক কণ্টেক্ট কৰিলেও কথা নাই শ্বেয়াৰ কম্পিটিশ্যন ৰাখিছে হয় শ্বেয়াৰ কম্পিটিশ্যন আছে আজিও মই লাইভৰ শেষত যোৱা লাইভটোত যিয়ে হায়েষ্ট শ্বেয়াৰ কৰিছিলে তেওঁৰ নামটো মেনশ্যন কৰিম নাম নহয় অৱশ্যে নাম্বাৰ দিয়া আছে তো নাম্বাৰটো মই কৈ দিম আপোনালোকেও শ্বেয়াৰ কৰি যাব আৰু মই লিখিয়ে দিছোঁ আপোনালোকৰ শ্বেয়াৰ স্ক্ৰীনশ্বটখিনি 8472061718 এইটো নম্বৰত আপোনালোকে শ্বেয়াৰ স্ক্ৰীনশ্বটখিনি দিব আৰু যিখিনিয়ে শ্বেয়াৰ কৰিব তেওঁলোকে পাৰিলে প্লিজ লাইভ চলি থাকোঁতে স্ক্ৰীনশ্বটখিনি দিবলৈ চেষ্টা কৰিব যিয়ে হায়েষ্ট শ্বেয়াৰ কৰিব তেওঁৰ নামটো আমি মেনশ্যন কৰোঁ নেক্সট লাইভত গতিকে আপোনালোকে পাৰিলে লাইভটো চলি থাকোঁতে শ্বেয়াৰ স্ক্ৰীনশ্বটখিনি তেওঁৰ মোবাইলত দিব মই এনেকুৱা মানে ইমানেই শ্বেয়াৰ কৰিছে সঁচাকৈ ক'ব গ'লে আজিও মই কিমানটা পাইছোঁ 8জনীৰ মাত্ৰ স্ক্ৰীনশ্বট পাইছোঁ মানে স্ক্ৰীনশ্বটখিনি নাপালে শ্বেয়াৰ কৰা বুলি বহুতে শ্বেয়াৰ কৰে গমো পাওঁ আমি কিন্তু স্ক্ৰীনশ্বটখিনি নিদিলে মোৰো অলপ দিগদাৰ হয় কিয় বা স্ক্ৰীনশ্বটখিনি নিদিয়ে সেইটো বাৰু নাজানো কিন্তু আজিও মোক 6-7জনী মানেহে যোৱা লাইভটো স্ক্ৰীনশ্বটখিনি দিয়া আছে সেইখিনি লিখা আছে তাৰে পৰা হায়েষ্ট যিজনীয়ে শ্বেয়াৰ কৰিছে তেওঁৰ নাম্বাৰটো মই কৈ দিম আপোনালোকে প্লিজ সকলোৱে শ্বেয়াৰ কৰে যিহেতুকে প্লিজ সকলোৱে স্ক্ৰীনশ্বটখিনি লাইভ চলি থাকোঁতে দিব চেষ্টা কৰিব
শ্বেয়াৰ কৰি দিছোঁ বা গ্ৰুপ আৰু টাইমলাইনত। বহুত ধন্যবাদ দেই, বহুত ধন্যবাদ। হাই বা গুড মৰ্ণিং নমিতা দলি বিৰাটে হাই বা আহি পালোঁ। অ'কে, থেংক ইউ। শ্বেয়াৰ কৰি দিবা প্লিজ। মই নুনি কটনখিনি দেখাব চেষ্টা কৰিম, বহুত ৰৈ নাথাকোঁ আৰু বহুত দেৰিলৈকে। মিক্স পাটটো আহিছে বাৰু হেণ্ডমেডৰ, কিন্তু ইমান যি গৰম মোৰ নিজৰে খুলি দেখাবলৈ তাৰমানে ইচ্ছা নোহোৱা হৈছে। চাওঁ দুদিনমান দেৰিকৈ দেখাই দিম বাৰু। মিক্স পাটৰো আহিছে, যিটো ব্ৰাইডেল হয় আপোনাৰ। নুনি কটনখিনি যিহেতু গৰম বেছি, যিখিনি ৰেগুলাৰ ইউজ কৰে তেওঁলোকে নুনি কটনখিনিয়ে বিচাৰি থাকে, সেইটো কাৰণে নুনি কটনখিনিয়ে মই দেখাই দিম। কালি আহি পাইছে মাত্ৰ, তো নুনি কটনখিনি দেখাই দিম আগতে। তাৰপিছত আপোনালোকৰ ষ্টেপল কটন আছে, ৱাছ কটন আছে, তেনেকুৱা দেখাই দিম আৰু আগতে নুনি কটনখিনি দেখাই লৈছোঁ মই। টাইমলাইন আৰু গ্ৰুপ শ্বেয়াৰ কৰি দিছোঁ। অ'কে, থেংক ইউ নমিতা। গুড মৰ্ণিং বা গুড মৰ্ণিং নাজমি, প্লিজ শ্বেয়াৰ কৰি দিবা। ভিউৱাৰ্ছখিনি অহা নাই, কি কথা বাৰু? সকলোৱে শ্বেয়াৰ কৰি দিবচোন, সকলোৱে শ্বেয়াৰ কৰি দিব। অৱশ্যে টাইমটো অলপমান আজি বেলেগ হ'ল, 11টামান হ'লে তাৰমানে সকলোৰে সুবিধা হয়, চব কাম বন কৰি অলপ সময় ৰেষ্ট লয়, তেতিয়া হয়তো চাবলৈ ভাল হয়। কিন্তু মানে টাইমটো মোৰো উপায় নাই, সোনকাল নাহিলে যে ময়ো সেইফালে নোৱাৰোঁ। ল'ৰা ছোৱালী যিহেতুকে স্কুল ছুটি হ'ব, সোনকাল দিছে এতিয়া 7:30 পৰা 11:45লৈকে দিছে, তো ছুটি হ'ব, ছুটি হ'লে এওঁ যাব লাগিব, সেইটো কাৰণে সোনকালে আহি গ'লোঁ লাইভ। বাৰু হ'ব, আপোনালোকে শ্বেয়াৰ কৰি যাব, পিছত হ'লেও ৰেকৰ্ডিংখিনি চাব পাৰিব যিয়ে যেনেকৈ আছে। হাই দেয়াৰ, গুড মৰ্ণিং জানমণি শইকীয়া বাথক, গুড মৰ্ণিং। ঠিক আছে, মই প্ৰথমতে এযোৰ নুনি কটন দেখাম। দেখিছেনে নুনি কটনখিনি? কালাৰটো দেখিছেনে? বহুত ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া হয়। হাই দেয়াৰ, গুড মৰ্ণিং। এয়া নুনি কটনৰ যোৰা। আৰম্ভণিতে বহুত ধুনীয়া কালাৰ এটা লৈ আহিছোঁ দেই। ইমান গৰম মানে অহাৰ উপায়ে নাই, কিন্তু নাহিলেও নহয়। এইটো নুনি কটন চাইনিং দেখিছেনে আপোনালোকে? একদম ধুনীয়া কোৱালিটিৰ নুনি কটন, আৰু বহুত বেছি ভাল হয়, কোৱালিটিটো বহুতেই বেছি ভাল পাব। এইটো নুনি কটনৰ যোৰা দেখিছেনে? চিলভাৰ গুণা আৰু য়েল্ল' সূতাৰ কাম আছে, চিলভাৰ গুণা আৰু য়েল্ল' সূতাৰ কাম আছে। এয়া বহুত ধুনীয়াকৈ দিয়া আছে। আঁচলটো দেখিছেনে? দুটা চিলভাৰ গুণাই দি দিয়া আছে, বিচনী ঘাই নিচিনা, আৰু এইখিনি আছে য়েল্ল' দি ধুনীয়াকৈ দিছে। এইটো মিচিং ডিজাইনত বৰ ধুনীয়াকৈ দিছে। মিচিং যোৰাবিলাকত এনেকুৱা ডিজাইনে থাকে বেছিকৈ। এইটো এটা যোৰা বহুত ধুনীয়া হয়। এইটো যোৰা চাই ল'ব, এনেকৈ আহিব আপোনাৰ চাদৰখন। বাকীকেইটা লাইভত ইমান ধুনীয়া ৰেছপঞ্চ আপোনালোকৰ, ইমান ধুনীয়াকৈ মৰম দিছে আপোনালোকে। প্লিজ আজিও দিব, এনেকৈ মৰম কৰি যাব। ময়ো আপোনালোকৰ লগত যিমান পাৰোঁ সিমান সহযোগ কৰিবলৈ চেষ্টা কৰিছোঁ। প্লিজ সকলোৱে শ্বেয়াৰ কৰি যাব। হাই দেয়াৰ, গুড মৰ্ণিং টাইমলাইন আৰু টাইমলাইন গ্ৰুপ শ্বেয়াৰ ডান। অ'কে, থেংক ইউ। এইখিনি আহিব মেখেলাখন লগত এইকেইটা আহিব আপোনাৰ চাইড পটিকেইটা দেখিছেনে? য়েল্ল' দিছে, কিমান ধুনীয়া লাগিব ৰেডি কৰি ল'লে। য়েল্ল' চাইড পটিখিনি য়েল্ল' দিছে। ব্লাউজ পিছত আপোনাৰ এনেকুৱা এটা পটি থাকিব, দেখিছেনে কাপোৰযোৰ? এই যোৰাটো ল'ব পাৰিব আপোনালোকে 2280 টকাত। 2280 টকা, কাৰণ ইমান ধুনীয়া কাপোৰ, ইয়াতকৈ কোনেও বাৰ্গেনিং নকৰিব। 2280 টকাৰ তলত কাপোৰযোৰ দিবলৈ একদমেই প্ৰব্লেম হ'ব। আপোনালোকে দেখিছে একদম নতুন আহিছে। যিখিনি কাপোৰ মই 2050কৈ দি আছিলোঁ, কিন্তু এইখিনি কালি আহিছে মাত্ৰ, একদম নতুন, আৰু ডিজাইন বহুত ধুনীয়া হেভিকৈ দিয়া আছে। গতিকে 2280 টকাৰ তলত কাপোৰযোৰ দিবলৈ অলপ প্ৰব্লেম হ'ব। গতিকে কোনেও যাতে বাৰ্গেনিং নকৰে, 2280 টকাত ল'ব পাৰিব। কাৰণ এইবিলাক নুনি কটন আপোনালোকে যিহেতুকে লাইভ চাই অনলাইন, সকলোৱে বেছিভাগে অনলাইন লয়, তো 2500ৰ তলত নুনি কটনৰ যোৰা 2400-2500ৰ তলত দিয়া নাই। গতিকে আপোনালোকে প্লিজ 2280 তলত ল'ব চেষ্টা নকৰিব, বাৰ্গেনিং নকৰিব। মই আগতে কৈ দিলোঁ, মানে বেলেগ একো নাই, কাপোৰখিনি ইমানেই ধুনীয়া কাপোৰ, ইমানেই ধুনীয়া আহিছে। গতিকে 2500টো মই কোৱাই নাই বাৰু, 2280 টকাত আপোনালোকে ল'ব লাগিব। ঠিক আছে, এয়া আহিব মেখেলাখন, চাইড পটি দেখালোঁ, ব্লাউজ পিচ দেখালোঁ। এয়া এনেকুৱা পটি এটা ব্লাউজ পিছত থাকিব। ঠিক আছে, যদি ভাল লাগিছে 2280 টকাত এইটো এটা নুনি কটনৰ যোৰা, হেভি যোৰা ল'ব পাৰিব। এইটো এটা দেখিছেনে? কালাৰ কিমান ধুনীয়া আহিছে, কালাৰ লগতে ফুল বহুত ধুনীয়া।
ধুনীয়াকৈ আহিছে। এইখন দেখিছেনে কাপোৰযোৰ কিমান ধুনীয়া, কাপোৰযোৰ মুগাত আছে, ইয়াতে চিলভাৰ গুণা আৰু য়েল্ল' সূতাৰ কাম আছে, আৰু আঁচলটোত আপোনাৰ য়েল্ল' সূতাৰ মাজত চিলভাৰ গুণাৰ কাম আছে, দেখিছেনে? এয়া আঁচলটো আহিব, কালাৰ কম্বিনেশ্যন। ৱাও, থেংক ইউ, ধুনীয়া লাগিছে। হাই বা গুড মৰ্ণিং মনিকা, সকলোৱে শ্বেয়াৰ কৰি দিব প্লিজ। আৰু আজিও মই লাইভৰ শেষত যোৱা লাইভটোত যিয়ে হায়েষ্ট শ্বেয়াৰ কৰিছিলে তেওঁৰ নাম্বাৰটো মই মেনশ্যন কৰিম। আৰু আজিও যিবিলাকে শ্বেয়াৰ কৰিব প্লিজ পাৰিলে সকলোৱে এটা মানে লাইভটো চলি থাকোঁতে স্ক্ৰীনশ্বটখিনি দিবলৈ চেষ্টা কৰিব। আৰু লাইভত মোৰ স্ক্ৰীণত দিয়াই আছে, স্ক্ৰীণত দিয়াই আছে 8472061718, এইটো নম্বৰত আপোনালোকে শ্বেয়াৰ স্ক্ৰীনশ্বটখিনি দিব পাৰিব। ঠিক আছে, হাই বা গুড মৰ্ণিং, কালাৰ কম্বিনেশ্যন নাইচ। হাই বা গুড মৰ্ণিং, গুড মৰ্ণিং, সকলোকে গুড মৰ্ণিং দেই। এইটো আহিব, মই অলপ পটাপট দেখাই যাম কাপোৰখিনি, আপোনালোকৰ পচন্দ হ'লে নিশ্চয় স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইটো আহিব আঁচলটো আহিব য়েল্লত, আপোনাৰ চিলভাৰ গুণা মিনা কৰি দিয়া আছে, এনেকৈ গোটেই গাটোত আপোনাৰ ধুনীয়াকৈ শিলিখা ডিজাইনটোত, শিলিখা নহয় ঠিক, এইটো পাট ডিজাইনত আছে, বহুত ধুনীয়াকৈ পাট ডিজাইনত আছে, চিলভাৰ গুণাৰ য়েল্ল' কাম আছে। এইখন আহিব চাদৰ, বাপৰে গৰম, আজিতো আৰু বেলেগ হ'ব, উপায় নাই আৰু। এইখন আহিব মেখেলা, কাপোৰযোৰ মুগা কালাৰত আহিব, আপোনাৰ মুগাত আপোনাৰ য়েল্ল' আৰু চিলভাৰ গুণাৰ কাম হ'ব। যোৱা লাইভকেইটা যেনেকৈ মৰম দিছে তেনেকৈ মৰম দিব আপোনালোকে, প্লিজ সকলোৱে শ্বেয়াৰ কৰি যাব। নাইচ কালেকশ্যন, থেংক ইউ শ্বেয়াৰ কৰি দিৰুবাত। পুৰবী বৰঠাকুৰ বহুত ধন্যবাদ দেই, পুৰবী বহুত ধন্যবাদ। এইকেইটা আহিব চাইড পতি, দেখিছেনে কাপোৰযোৰ ৰেডি কৰি ল'লে সঁচাকৈ বহুত ধুনীয়া লাগিব। লগত এটা ব্লাউজ পিচ থাকিব, ব্লাউজ পিচটো ছেমি হেভিত আহিব দেই, ব্লাউজ পিচটো সেইটোও আছিল, ছেমি হেভিত আছিল। ইয়াৰ ব্লাউজ পিচটো ছেমি হেভিত আহিব দেই, এইটো চাইড পতি থাকিব ধুনীয়াকৈ, আৰু হাতৰ স্লিপছত এনেকৈ তিনিটা শাৰী ধুনীয়াকৈ পাট ডিজাইনত দিছে। যোৱা যিটো মই দেখালোঁ এইটো 2280 টকাত আপোনালোকে ল'ব পাৰিব। ব্লাউজ পিচটো আপোনালোকৰ ছেমি হেভিত আহিব। আৰু এইটো যোৰাও মই প্ৰথমতে যি দেখাইছিলোঁ, এইটো যোৰাটো ছেমি হেভি আছিল দেই। এইটো ব্লাউজ পিচত এনেকৈ তিনিটা পতি থাকিব, এটা পতি আৰু তিনি শাৰী ধুনীয়াকৈ বুটা বাছি দিছে, ছেমি হেভিত হ'ব। তো আপোনালোকে এই 2280 টকাৰ ল'ব পাৰিব। ঠিক আছে, যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইটো এটা একদম কি ক'ম আৰু, বহুত ধুনীয়া, মানে বহুত ধুনীয়া কালাৰ, দেখিছেনে? কাপোৰখিনি সঁচাকৈ বহুত ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া। মই ফটোৱে মাৰা নাই, মই ফেচবুকতে দিয়া নাই, জাষ্ট লাইভটো আহিছোঁ। এই লাইভৰ পিছতহে ফটো মাৰিম, তাৰপিছত আকৌ ফেচবুকত দিব পাৰিম। চাওকচোন, গ্ৰুপতে দিয়া নাই মই কাপোৰখিনি। সেয়া ইমান ধুনীয়া, মানে কালাৰ কম্বিনেশ্যন কি মজা মিলি গৈছে, ফুলৰ কালাৰৰ লগত কাপোৰৰ কালাৰ একদম ধুনীয়াকৈ মিলি গৈছে। এইটো আহিব আঁচলটো আপোনাৰ ধুনীয়াকৈ, আৰু এয়া আহিব আপোনাৰ চাদৰখন। চাদৰখন এনেকৈ গোটেই গাটোত আপোনাৰ অৰেঞ্জ কালাৰ, অৰেঞ্জ য়েল্ল' হয় দেই, ডাইৰেক্ট অৰেঞ্জো নহয়, য়েল্ল'টো নপৰে, অৰেঞ্জ য়েল্ল' হয়। বহুত ধুনীয়াকৈ গোটেই গাত আপোনাৰ বুটা দিয়া আছে। এয়া আঁচলটো হ'ব, এইখন আহিব মেখেলা, এইখন আহিব মেখেলা, বহুত ধুনীয়া হয়। এইকেইটা আহিব চাইড পতি, এইকেইটা আহিব চাইড পতি। এইটো ব্লাউজ পিচটো এটা পতি থাকিব ব্লাউজ পিচত। যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ থ'ব আৰু হোৱাটছআপ কৰিব। প্লিজ সকলোৱে শ্বেয়াৰ কৰি যাব, প্লিজ সকলোৱে গ্ৰুপ শ্বেয়াৰ আৰু টাইম লাইনত শ্বেয়াৰ কৰিব, যদিহে অসুবিধা নাপায় সকলোৱে শ্বেয়াৰ কৰি যাব। এইটো যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 2280 টকা, নুনি কটনৰ যোৰা 2280 টকা। এইটো এটা যোৰা আহিছে, দেখিছেনে? ইয়াত বেঙুনীয়া আৰু আপোনাৰ চিলভাৰ গুণৰ কাম আছে, বেঙুনীয়া আৰু চিলভাৰ গুণৰ কাম আছে। লাভ লাইক দিছোঁ বা অ'কে, থেংক ইউ, বহুত ধুনীয়া লাগিছে, থেংক ইউ। এয়া আহিব আঁচলটো, দেখিছেনে? এইটো চিলভাৰ গুণা আৰু এইটো বেঙুনীয়া সূতা হ'ব, এইটো সূতাৰ হ'ব কামখিনি। আৰু গোটেই গাটোত আপোনাৰ এনেকৈ দুইটা কালাৰেদি দিয়া আছে। এইখন আহিব চাদৰ,
এয়া আহিব আঁচলটো এনেকৈ কালাৰটো বহুত ধুনীয়া দেই এইখন আহিব মেখেলা এইখন আহিব মেখেলা এইকেইটা আহিব আপোনাৰ চাইড পট্টি কেইটা চিলভাৰ গুণত আছে মাজত এটা এটা বেঙুনীয়া কালাৰত মিনা কৰি দিয়া আছে চাই ল'ব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব 2280 টকা লগত ব্লাউজ পিচ থাকিব ব্লাউজ পিচটো ব্লাউজ পিচত এটা পটি থাকিব এইটো সাইড পটি ব্লাউজ পিচত থাকিব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব এইটো সাইড পটি আহিব এইখন মেখেলা 2280 টকা নুনি কটনৰ যোৰা প্ৰিমিয়াম কোৱালিটিৰ নুনি কটনৰ যোৰা এইটো এটা আছে এইটো এটা হ'ব আঁচলটোত আপোনাৰ পিংক কালাৰেদি আছে এইটো দেখিছেনে বহুত ধুনীয়াকৈ আছে এইটো ধৰক বহুত ধুনীয়া কালাৰটো বহুত মৰম লগা এইখন আহিব চাদৰ এইখন চাদৰ আহিব চাদৰৰ আঁচল দেখিব এনেকৈ বহুত ধুনীয়াকৈ দিয়া আছে আঁচলটো এয়া আৰু গোটেই গাত আপোনাৰ এনেকৈ এইটো গছৰ নিচিনা ধুনীয়াকৈ এয়া ধুনীয়াকৈ দিছে এইখন আহিব চাদৰ গছটো বহুত ধুনীয়া লাগিছে থেংক ইউ এইখন আহিব মেখেলা প্লিজ সকলোৱে শ্বেয়াৰ কৰি দিব এইখন আহিব মেখেলা এইকেইটা আহিব সাইড পটি কেইটা দেখিছেনে বৰ ধুনীয়াকৈ দিয়া আছে দুটা দুটা কৰি দিছে ডাঙৰ ডাঙৰকৈ এইখন যদি ভাল লাগিছে ইয়াৰে ব্লাউজ পিচটো আহিব এইটো যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব 2280 টকা 2280 টকা এইটো এটা আছে মেহেন্দি গ্ৰীণত আছে বহুত ধুনীয়াকৈ চিলভাৰ গুণৰ কাম আছে এইটো কিংখাপ ডিজাইনৰ আঁচলটো দিছে আৰু গাটোতো আপোনাৰ এনেকৈ কিংখাপ ডিজাইনটোতে ধুনীয়াকৈ দিয়া আছে সৰু কিংখাপ ডিজাইন কৰি দিছে এইখন আহিব চাদৰ আঁচলটো আহিব এনেকৈ চিলভাৰ গুণত থাকিব বহুত ধুনীয়া লাগিব এইবিলাক বিয়া সবাহতো পিন্ধিব পাৰিব বৰ্তমান যিটো গৰম বৰ্তমান বেলেগ কাপোৰ পিন্ধাৰ উপায় নাই আৰু একদম কমফৰ্টেবল হ'ব পিন্ধাৰ কাৰণে এইখন আহিব মেখেলা এইকেইটা আহিব আপোনাৰ সাইড পটি কেইটা অলপ সৰুকৈ দিছে যিহেতুকে গাটোত আপোনাৰ ডাঙৰ ডাঙৰকৈ বুটা আছে সাইড পটিটো অলপ সৰুকৈ দিছে যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব 2280 টকা কালাৰ গোটেইকেইটা একদম মৰম লগা কালাৰ আহিছে সঁচাকৈ এইটো আছে এটা অলপ বটল গ্ৰীণ টাইপ হয় ৰেড আৰু কপাৰ গুণৰ কাম আছে বটল গ্ৰীণ টাইপ হয় কাপোৰযোৰ মানে দিকটো আপোনাৰ বটল গ্ৰীণ আছে চাগে দিকটো ব্লেক আছে পানীটোত বটল গ্ৰীণ বোৱা আছে কালাৰটো দেখিছেনে বহুত ধুনীয়াকৈ আহিছে ইউনিক কালেকশ্যন থেংক ইউ এয়া চাই ল'ব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব এইটো এটা চাদৰ আহি গ'ল মেখেলা ব্লাউজ পিচ এইখন আহিব মেখেলা লগত এইকেইটা আহিব ব্লাউজ এইকেইটা সাইড পটি আহিব এটা ব্লাউজ পিচত পটি থাকিব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব 2280 টকা নুনি কটনৰ যোৰা 2280 টকা এইটো এটা আছে দেখিছেনে বহুত ধুনীয়াকৈ দিয়া আছে আঁচলটো হেভিকৈ দিয়া আছে গাত আপোনাৰ এনেকৈ বুটাখিনি কৰা আছে এটা ধৰা দেখাইছোঁ অলপমান কালাৰটো অলপমান বেলেগ বাকী ডিজাইনটো মোটামুটি একেই আছে কিন্তু কালাৰটো অলপমান ইফাল আছে ধৰক বোৱাতে হয়তো কালাৰটো পাতল বা ডাঠ বোৱা গৈছে দুযোৰতে সেইকাৰণে অলপমান ডিফাৰেঞ্চ হৈছে এইটো চাব এইটো আঁচল আহিব এনেকৈ গোটেই গাটোত আপোনাৰ ঘন ঘনকৈ বুটাৰ কামখিনি কৰা আছে
এইখন আহিব মেখেলা, এইখন মেখেলা ওপৰলৈকে কাম আছে। এইকেইটা আহিব চাইড পটি, এইটো আহিব ব্লাউজ পিচৰ এটা পটি, ব্লাউজ পিচৰ এটা পটি। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 2280 টকা, বেষ্ট কালেকশ্যন, বেষ্ট প্ৰাইচ। থেংক ইউ। এইটো আছে আপোনাৰ খিচা সূতাৰ কাম, খিচাৰ লগত বটল গ্ৰীণ, এইটো ব্লেক নহয়, এইটো বটল গ্ৰীণৰ মিনা কৰি দিয়া আছে, খিচা সূতাৰ কাম আছে এনেকে, আৰু মাজত এনেকে বটল গ্ৰীণৰ কামখিনি আছে। চ' প্ৰিটি কালেকশ্যন, থেংক ইউ, থেংক ইউ, জাষ্ট চুপাৰ কালেকশ্যন, থেংক ইউ। এইখন আহিব চাদৰ, ইয়াৰ কালাৰটো বহুত ধুনীয়া কালাৰ এটা আহিছে। এইটো আহিব আপোনাৰ চাদৰখনৰ এনেকে গাটোত আপোনাৰ খিচা সূতা আৰু বটল গ্ৰীণৰ কাম আছে। আৰু এইটো আহিব আঁচলটো, এইটো আহিব আঁচলটো। যদি ভাল লাগিছে এইটো যোৰাও ল'ব পাৰিব আপোনালোকে, স্ক্ৰীনশ্বট লৈ থ'ব। এইখন আহিব মেখেলা, এইখন আহিব মেখেলা, লগত থাকিব এইটো। এইকেইটা আহিব আপোনাৰ চাদৰৰ চাইড পটি, আৰু এনেকুৱা পটি এটা ব্লাউজ পিছত থাকিব, এনেকুৱা পটি এটাই ব্লাউজ পিছত থাকিব। যদি ভাল লাগিছে 2280 টকা, এইটো এটা যোৰা ল'ব পাৰিব। এইটো আছে আপোনাৰ য়েল্লো আৰু চিলভাৰ গুণাৰ কাম আছে। এইটো গ্ৰীণত আহিব, এইটো গ্ৰীণত আহিব, বটল গ্ৰীণ টাইপতে হ'ব কাপোৰযোৰ, বহুত ধুনীয়াকৈ আহিছে। এইখন আহিব চাদৰ, চাদৰৰ এনেকৈ আঁচলটো থাকিব য়েল্লো আৰু চিলভাৰ গুণাৰ কাম, আৰু গোটেই গাটোত আপোনাৰ এনেকৈ চিলভাৰ গুণা আৰু য়েল্লোৰ কাম থাকিব। এইখন আহিব চাদৰ। শ্বেয়াৰ কৰিলোঁ বা টাইমলাইন আৰু গ্ৰুপত। অ'কে, থেংক ইউ। আজিৰ কালেকশ্যনবোৰ মজা লাগিছে, থেংক ইউ, চুপাৰ কালেকশ্যন। মোক এজনী বান্ধৱীয়ে কৈছিলে অলপ কম ৰেঞ্জৰ কাপোৰখিনি দেখাব কৈছিলে, সেইখিনি কম ৰেঞ্জৰ হ'লেও হাতে বোৱা কাপোৰখিনি দিবলৈ অলপমান দিগদাৰ। মেচিনৰ যোৰা আছে বাৰু, মই আজি নেদেখাওঁ, হয়তো পৰহিলৈকে লাইভ আহিম, আহিলে হয়তো কম দামৰ কাপোৰখিনি লৈ আহিম, যিখিনি 1000ৰ তলত পাব আপোনালোকে। এইখন আহিব মেখেলা, এইখন আহিব মেখেলা এনেকৈ, আৰু এইকেইটা আহিব আপোনাৰ চাইড পটি চিলভাৰ গুণাত থাকিব, লগতে ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব, চিলভাৰ গুণাত থাকিব আপোনাৰ চাইড পটিখিনি। হাই বা হেল্ল', কি কাপোৰ হয়? নুনি কটন হয়, জুনু শৰ্মা নুনি কটনৰ যোৰা, যিখিনি লাইভত দেখালোঁ আজি। আপোনালোকে যদি এইমাত্ৰ আহিছে, ৰেকৰ্ডিংটো চালে গম পাব, আৰম্ভণিৰ পৰা বহুত ধুনীয়া কালাৰখিনি কাপোৰৰ চাব পাৰিব। এয়া আহিব মেখেলা, লগত ব্লাউজ পিচ, চাইড পটি দেখাই দিলোঁ। 2280 টকা, নুনি কটনৰ প্ৰিমিয়াম কোৱালিটি হ'ব, নুনি কটনৰ প্ৰিমিয়াম কোৱালিটি হ'ব। এইটো এটা কালাৰ দেখিছেনে, কিমান ধুনীয়া কালাৰ আহিছে। ৰ'দৰ যিটো পোহৰ আহি আছে ন, একদম কালাৰখিনি বহুত ধুনীয়া লাগিছে। এইখিনি আহিব আপোনাৰ আঁচলটো, এই কিংখাপ ডিজাইনত ধুনীয়াকৈ দিয়া আছে, আৰু চিলভাৰ গুণৰ কাম আছে। কালাৰ দেখিছেনে, কালাৰ মজা কালাৰ আহিছে একদম, বেষ্ট কালেকশ্যন, থেংক ইউ। মেম, আপোনাৰ দোকানৰ এড্ৰেছটো ক'ত আছে? মোৰ দোকানৰ এড্ৰেছটো পাঠশালা শান্তিপুৰ পথ হয়। আপোনালোকে পাঠশালাত যদি আহে পাঠশালাতো ল'ব পাৰিব, আৰু এনেকৈ যদি অনলাইন অৰ্ডাৰ কৰিব বিচাৰে তেনেকৈ অৰ্ডাৰ কৰিব পাৰিব। DTDC যোগে আমি কাপোৰখিনি পঠাই দিম। এইখন আহিব আপোনাৰ চাদৰ, এয়া আহিব আঁচলটো, চাদৰৰ আঁচল। এইটো আহিব চাদৰৰ আঁচলটো, আৰু গোটেই গাত আপোনাৰ এনেকৈ থাকিব। এইখন আহিব চাদৰ, চৰি, ফোন এটা আহিছিলে, প্লিজ এইখিনি সময়ত ফোন নকৰিব, যিয়ে নহওক কিয় ফোন নকৰিব প্লিজ। যদিহে লাইভটো চাই আছে অলপ দেৰিকৈ কল কৰিব আপোনালোকে, লাইভটো শেষ হ'লে। থেংক ইউ। এইখন আহিব মেখেলাখন, চিলভাৰ গুণাত কাম হ'ব, কালাৰটো দেখিছেনে, ওৱাইন কালাৰ আহিব,
আৰু ইয়াৰে আপোনাৰ সাইড পটি লগতে ব্লাউজ পিছত থাকিব এটা পটি, ব্লাউজ পিচটো ব্লেকত আহিব আৰু সাইড পটি কেইটাও সিলভাৰ গুণাতে থাকিব। হাই বা গুড মৰ্নিং তনুশ্ৰী, গুড মৰ্নিং। এইখন আহিব মেখেলা, যদি ভাল লাগিছে 2280 টকাত নুনি কটনৰ প্ৰিমিয়াম কোৱালিটিৰ যোৰা, নুনি কটনৰ 2280 টকাত যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। নুনি কটনৰ যোৰা। এইটো এটা আছে যোৰা, এইটো খিচা সূতাৰ কাম হ'ব। এইখিনি খিচা সূতাৰ কাম, খিচা সূতাৰ দামটো বেছি হয় আচলতে, সেইকাৰণে খিচা সূতাৰ কাম থাকিলে কাপোৰবিলাকৰ দামটো অলপমান বেছি হয়। বা গিফ্টটো পালোঁ, বহুত ধুনীয়া লাগিছে, থেংক ইউ বা। অ'কে, থেংক ইউ, ৱেলকাম দিয়াৰ। কালাৰ কম্বিনেশ্যন জাষ্ট প্ৰতিযোৰ কাপোৰে বহুত ধুনীয়া, থেংক ইউ। ধুনীয়া লাগিছে কাপোৰযোৰ, থেংক ইউ। এইটো আহিব আঁচলটো কপাৰ গুণা আৰু আপোনাৰ খিচা সূতাৰ কাম আছে, খিচা সূতাৰ কাম আছে আৰু এনেকৈ ধুনীয়াকৈ খিচা সূতাৰ মাজত এনেকৈ এটা এটা কপাৰ গুণাৰ মিনা কৰি দিছে। কাপোৰযোৰ দেখিছেনে, বহুত ধুনীয়া হয়। নুনি কটনৰ যোৰা, প্ৰিমিয়াম কোৱালিটিৰ হ'ব নুনি কটনৰ যোৰা। প্লিজ সকলোৱে শ্বেয়াৰ কৰি যাব। এইটো আহিব আপোনাৰ মেখেলা, এইখন মেখেলা আহিব, মেখেলাৰ লগতে আপোনাৰ সাইড পটি আৰু ব্লাউজ পিচ। সাইড পটি থাকিব এনেকৈ, এইকেইটা কপাৰ গুণাত মিনা কৰা আছে ধুনীয়াকৈ। পটিকেইটা বহুত মৰম লগা দেই, সৰু সৰু হ'লেও বহুত মৰম লগাব দিছে। আৰু এইটো আহিব ব্লাউজ পিচ, ব্লাউজ পিচত এটা পটি থাকিব। বিনীতা দেৱী, সকলো কালেকশ্যন ধুনীয়া লাগিছে। অ'কে, থেংক ইউ, নাইচ, থেংক ইউ নিশা। এইখন আহিব মেখেলা, ব্লাউজ পিচ, সাইড পটি দেখাইছোঁ। 2280 টকা নুনি কটনৰ যোৰা, নুনি কটনৰ প্ৰিমিয়াম কোৱালিটিৰ যোৰা, 2280 টকা। ঠিক আছে, নুনি কটনখিনি শেষ কৰিলোঁ। এযোৰ ডাইট ব্লাউজ দেখাই দিম। এটা পিছে আহিছিল, কাপোৰ বাৰু আহিছিলে। মোৰ আকৌ কালাৰখিনি যদি পচন্দ নহয় মই কাপোৰখিনি নাৰাখোঁ দেই, মই একদম পচন্দতহে কাপোৰখিনি ৰাখোঁ। বহুত কাপোৰ দোকানখনত ভৰাই থোৱা নাই, বহুত যে কাপোৰ আনি সোমাই থ'ম তেনেকৈ থোৱা নাই। মোৰ পচন্দ মতে কাপোৰখিনি ৰাখোঁ, সেই হিচাপত কাপোৰখিনি গৈ আছে, আনি আছোঁ তেনেকৈ। এইটো যোৰা ইমানে মৰম লাগে, মানে কালাৰটো ইমান ধুনীয়া, যিকোনো এযোৰ মানুহে পিন্ধিলে মানে, আৰু যদি একদম বেছি বগা মানুহ হয়তো কাপোৰযোৰ কিমান মৰম লাগিব মানে। এইটো চাবচোন, আচলতে এইটো ডাইটছৰ যোৰা, এইটো যোৰা ইমানে মৰম লাগিল, মই কাপোৰযোৰ ৰাখি থৈ দিলোঁ, বহুত মৰম লাগিল। আৰু এনেকুৱা কালাৰৰ এটা বাইদেৱে মোক খুজি আছিলে, তেওঁ ফিক্স পাৰীত খুজিছিলে, কিন্তু ফিক্স পাৰীটো অহা নাই। তেওঁক বাৰু দি দিম মই ফটোখিনি, যদি পচন্দ হয়। আৰু লাইভটো যদি চাই বাইদেউ, নিশ্চয় আপুনি নিজৰা বাইদেউ, যদি পচন্দ হয় কালাৰটো আপুনি পচন্দ কৰিব পাৰিব, বা দোকানতো আহি আপুনি চাব পাৰিব। ঠিক আছে, মই তথাপিতো দেখাই দিছোঁ লাইভত। এইটো আহিব আপোনাৰ হোৱাইট আৰু এইটো চিলভাৰ গুণা, দেখিছেনে? এটা হোৱাইট সূতা আছে, এটা চিলভাৰ গুণা আছে। কাপোৰযোৰৰ আঁচলটো দেখিছেনে, বহুত ধুনীয়াকৈ আছে এইটো। আৰু চাইনিং দেখিছেনে কাপোৰযোৰৰ? এইটো আহিব পিয়'ৰ ডাইটছৰ যোৰা, পিয়'ৰ ডাইটছৰ যোৰা। এইটো আহিব আঁচল ধুনীয়াকৈ দিয়া আছে। কাপোৰযোৰ ভাল লাগিল কাৰণে ৰাখি দিলোঁ, ইমানে মৰম লাগিছে। ইমান গৰমত বৰ্তমান বিয়া বুলি নক'লে এইবিলাক কাপোৰ লোৱাটো অলপ দিগদাৰে হৈছে বাৰু, বিয়া সবাহত নিপিন্ধিলে। এইটো আহিব মেখেলাখনৰ, দেখিছেনে ওপৰলৈকে কাম আছে, চিলভাৰ গুণা আৰু হোৱাইট সূতাৰ কাম আছে। আৰু চাইড পটিকেইটা দেখিছেনে, চাইড পটিকেইটা চাওকচোন কিমান মৰম লগা। ইয়াক আপোনাৰ চিলভাৰ গুণাই দি মাজত এটা এটা হোৱাইট সূতাই দি মিনা কৰি দিয়া আছে। ৰ'দৰ ইমান পোহৰ পৰিছে মানে, একদম স্পষ্টকৈ আপোনালোকে দেখিছেনে নাই নাজানো, বহুত ৰ'দ পৰিছে মানে, হেভি। থেংক ইউ, বেষ্ট ৱাণ্ডাৰফুল, থেংক ইউ। এইকেইটা আহিব চাইড পটি, লগতে এইটো আহিব ব্লাউজ পিচৰ এটা পটি থাকিব। ঠিক আছে, এইটো হ'ব পিয়'ৰ ডাইটছৰ যোৰা, 5800 টকাত ল'ব পাৰিব, 5800 টকাত ল'ব পাৰিব। যিটো যোৰা আপোনালোকৰ মিনিমাম 6200 মিনিমাম লৈ আছে, ৰাখি আছে, গতিকে এইটো 5800 টকাত আপোনালোকে ল'ব পাৰিব। টেপুল কটন ফিক্স পাৰীৰ যোৰা আহিছে। ফিক্স পাৰী মানে দেখিছেনে, একদম হেভি ৱৰ্ক, একদম হেভি ৱৰ্ক থাকিব এনেকৈ। এইটো মেৰুন ডাঠ কফি কালাৰত আহিছে কালাৰটো, আৰু এই চাৰ্ট কালাৰ আৰু কপাৰ গুণাৰ কাম আছে, দেখিছেনে? চাইড পটিখিনি একদম কিমান ঘন ঘনকৈ দিছে মানে। এৰি দি ল'লে বেছি ভাল লাগিব কাপোৰযোৰ, জাপি লোৱাতকৈ এৰি দি ল'লে কাপোৰযোৰ হয়তো বেছি ভাল লাগিব, সেইটো নিজা নিজা চইচ বাৰু।
এইখন আহিব আঁচলটো দেখিছেনে চাদৰৰ আঁচলটো দেখিছেনে ইমান ঘনকৈ দিয়া আছে বহুত ধুনীয়াকৈ হেভি জোৰা এইটো যদি ভাল লাগিছে এইটো জোৰা এইখন আহিব চাদৰৰ এইটো থাকিব চাইড পটি ফিক্স থাকিব আঁচলটো আহিব এনেকৈ হেভি কৰি এইখন আহিব মেখেলা ওপৰলৈকে কাম আছে লগত ব্লাউজ পিচ আপোনালোকে এইকেইটা চাইড পটিও পাব যদিও ফিক্স পাৰি দিয়া আছে সৰু সৰুকৈ দিছে একদম পটিকেইটা সৰুকৈ দিছে একদম যদি আপোনালোকে লগাই ল'ম বুলি ভাবে লগাই ল'ব পাৰিব দেখিছেনে এইকেইটা চাইড পটিও দিছে এটা ব্লাউজ পিছত পটি দিছে আৰু যদি চাদৰত আপোনালোকে পটিটো নলগায় তেনেহ'লে ব্লাউজতো ধুনীয়াকৈ ডিজাইন দি চিলাই কৰিব পাৰিব চাইড পটিখিনিও দিয়া আছে এইখন আহিব মেখেলা যদি ভাল লাগিছে 1750 1750 টকাত ফিক্স পাৰি ষ্টেপুল কটনৰ জোৰা এটা ল'ব পাৰিব 1750 টকা নৰ্মেলি ষ্টেপুল কটন 1480 1500 ইমান মানৰ ভিতৰত দি আছোঁ কিন্তু এইটো দেখিছে আপোনালোকে কিমান কাম আছে আৰু হাতে বোৱা হয় যিহেতুকে বহুত কষ্ট আছে যিহেতুকে চাইড পটিও আছে আপোনালোকে এইখিনি যিহেতুকে সৰুকৈ দিয়া আছে চাইড পটিখিনি ইয়াতে লগাই ল'লেও ল'ব পাৰিব আপোনালোকে ঠিক আছে চাইড পটিখিনি লগাই ল'লেও ল'ব পাৰিব এইটো এটা জোৰা আছে ইয়াতে ৰেড আৰু আপোনাৰ কপাৰ গুণৰ কাম আছে ৰেড আৰু কপাৰ গুণৰ কাম আছে এইখন আহিব চাদৰৰ আঁচলটো দেখিছেনে আঁচলটো এনেকৈ দিছে তলত এইখিনি কপাৰ গুণৰ কাম আছে ওপৰত ৰেড আৰু কপাৰ গুণৰ কাম আছে এইখন আহিব চাদৰ গাটোত আপোনাৰ মাজত ফুল নাথাকিব বহুত বেছি হেভি হ'লেও বহুত বেছি ভাল নালাগে শ্বেয়াৰ কৰিছোঁ বা দীপাশা বৰ্মন থেংক ইউ মই এতিয়াহে গম পালোঁ হয় নেকি একো নাই এইখন আহিব মেখেলা একদম হেভি ৱৰ্ক আছে এইখন আহিব মেখেলা লগত এইকেইটা চাইড পটিও থাকিব আৰু এটা ব্লাউজ পিছত এনেকৈ পটি থাকিব যদি আপোনালোকে পটিকেইটা ব্লাউজ পিছত লগাব বিচাৰে ব্লাউজতো লগাব পাৰিব ঠিক আছে 1750 যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব এইটো এটা আছে ষ্টেপুল কটনৰ জোৰা এইটো আছে পেৰট গ্ৰীণ কালাৰত ৰেড আৰু চিলভাৰ গুণাৰ কাম আছে এনেকৈ গোটেই গাটো দেখিছেনে একদম ঘনকৈ বুটাৰ কাম কৰা আছে এইখন আহিব চাদৰ চিলভাৰ গুণা থাকিব আঁচলত ডিজাইনটো ধুনীয়াকৈ দিছে আঁচলৰ ডিজাইনটো ধুনীয়া এইটো আঁচলৰ ডিজাইন হ'ব বিনীতা দেৱী শ্বেয়াৰ কৰিলোঁ বা অ'কে থেংক ইউ ভেৰি নাইচ কালেকশ্যন শ্বেয়াৰ কৰিছে বাৰু শ্বেয়াৰ কৰা স্ক্ৰীনশ্বটখিনি প্লিজ সকলোৱে 8472061718 এইটো নম্বৰত দি থ'ব তেতিয়া মানে লাইভ চলি থাকোঁতে দিলে মোৰো সুবিধা হয় যিহেতু যোৱা লাইভতো 7জনী মাত্ৰ স্ক্ৰীনশ্বট দিছে কিন্তু ইমানেই শ্বেয়াৰ কৰে গম পাইছোঁ যোৱা 3-4টা লাইভ ইমানেই মৰম দিছে আপোনালোকে তো তথাপিতো শ্বেয়াৰ স্ক্ৰীনশ্বটখিনি আপোনালোকে কিয় দিয়া নাই মই গম নাপাওঁ বেছি হ'লে আমাৰো ভাল লাগে বেছিৰ মাজত কম্পিটিশ্যন কৰিবলৈ বিৰাট ভাল হয় আচলতে 6-7জনীৰ ভিতৰত যিজনে হাইয়েষ্ট কৰিছে তেওঁকে দিব লাগিব আমি গুড মৰ্ণিং ববিতা কলিতা গুড মৰ্ণিং নাইচ কালেকশ্যন থেংক ইউ এইখন আহিব আপোনাৰ মেখেলা যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব এইটো আহিব 1450 হ'ব এইকেইটা চাইড পটি আহিব লগত এনেকুৱা এটা পটি থাকিব ব্লাউজ পিছত 1450 যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব এইটো ডিজাইনতে মই 3-4মান দেখাই দিম কাপোৰটো কিন্তু একদম ষ্টেপুল কটন যদিও বহুত ধুনীয়া মিহি হয় বহুত ধুনীয়া হয় দেই কাপোৰটো এইটো ডিজাইনটো ছেম হ'ব এইটো আছে কালাৰটো দেখিছেনে এইটো আপোনাৰ দিকটোৰ য়েল্ল' টাইপত আছে বাণীটো আপোনাৰ চি গ্ৰীণ গোৱা আছে কালাৰটো সম্পূৰ্ণ বেলেগ আহিছে এটা ৰেড আৰু আপোনাৰ চিলভাৰ গুণৰ কাম আছে হ'ব এইটো কি নাজানো ফোন দুইটা ফোনতে ভিউৱাৰ্ছখিনি নাহে কমেণ্টখিনিহে মাতি আছোঁ ভিউৱাৰ্ছ নাই একো টাইমখিনি দেখি আছোঁ 35 মিনিট হ'ল নেকি 35 মিনিট 24 ছেকেণ্ড হ'ল একো নাহে কি জানো এইটো আহিব আঁচলটো
এইটো আহিব আঁচলটো চিলভাৰ গুণা আৰু ৰেডৰ কাম আছে আৰু গাটোতো আপোনাৰ এনেকৈ ৰেড আৰু চিলভাৰ গুণাৰ কাম আছে। জুৰি দাস হাই নিভা আহি আছোঁ। অ'কে আহিব, নতুন কাপোৰ আহিছে একদম, আহি যাব। এইখন আহিব মেখেলা, এইখন আহিব মেখেলা, কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া আছে আৰু লগত এইকেইটা আহিব আপোনাৰ চাইড পটি চিলভাৰ গুণাত আছে। চাইড পটি এনেকুৱা কালাৰত পাটৰ কাপোৰ বহুত বেছি ওলাইছিল, এটা সময়ত বহুত বেছি ওলাইছিলে, কাপোৰযোৰ বহুত ধুনীয়াকৈ আছিল। লুকছ ভেৰি নাইচ, থেংক ইউ। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, 1450 ল'ব পাৰিব। চেপুল কটনৰ প্ৰিমিয়াম কোৱালিটিৰ যোৰা 1450। এইটো এটা আছে আপোনাৰ ষ্টেপুল কটনৰ যোৰা, আঁচলটো দেখিছেনে? আঁচলটো চিলভাৰ গুণাত এনেকৈ দিয়া আছে আৰু গাটোত আপোনাৰ চিলভাৰ গুণা আৰু ৰেডৰ কামখিনি আছে। কালাৰকেইটা বহুত ধুনীয়া আচলতে, মানে ডিপকেইটা একে আছে, পানীখিনিত জাষ্ট অলপ বেলেগ বেলেগ কালাৰ হৈছে, সেইকাৰণে সম্পূৰ্ণ বেলেগ হৈছে। ডিজাইনকেইটা একে হ'ব। 1450 এইটো এটা যোৰা ল'ব পাৰিব। এইখন আহিব আপোনাৰ মেখেলা, এইখন আহিব মেখেলা, এইকেইটা আহিব আপোনাৰ চাইড পটি চিলভাৰ গুণাতে থাকিব। চাইড পটিকেইটা যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 1450 ষ্টেপুল কটনৰ একদম ঘন ঘন বুটা হ'ব। এইটো আছে এটা ডিজাইনটো অলপ বেলেগকৈ দিছে বাৰু এইখিনি, আৰু গাটোত আপোনাৰ একে বুটা হ'ব গোটেইকেইটা। আৰু কালাৰটো দেখিছেনে? অলপমান গ্ৰীণ টাইপত আহিছে, মেহেন্দি গ্ৰীণো নহয়, ঠিক অলপ কালাৰটো বেলেগকৈ আহিছে বাৰু, বহুত ধুনীয়া হৈছে কিন্তু কালাৰটো। ৰেড আৰু চিলভাৰ গুণাৰ কাম আছে। আঁচলটো দেখাই দিলোঁ, গাটোত গোটেই সৰু সৰু বুটাৰ কাম আছে। এইখন আহিব মেখেলা, এইখন আহিব মেখেলা, লগত এইকেইটা আহিব আপোনাৰ চাইড পটি। চাইড পটি আহিব এইকেইটা, এনেকুৱা পটি এটা ব্লাউজ পিছত থাকিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 1450 এইকেইটা চেম হ'ব দাম। এইটো আহিব চুপাৰ কটনৰ, চুপাৰ কটন বহুত ধুনীয়া হয়। চুপাৰ কটনৰ যোৰা এইটো, ওপৰত এনেকৈ লতা ডিজাইনত ধুনীয়াকৈ ব্লেক আৰু হোৱাইটৰ কামখিনি দিছে। আঁচলত এনেকৈ ব্লেকত আপোনালোকৰ, এইটো ব্লেক নহয় দেই, এইটো কফি হয়, এইটো কফি হ'ব। কফিত হোৱাইট ধুনীয়াকৈ সূতাৰ কামখিনি কৰি দিছে। এইটো যাৰা সূতাৰে কাম হ'ব, গোটেইখিনি ইয়াতে গুণাৰ কাম নাই, ধুনীয়াকৈ কফি আৰু হোৱাইট সূতাৰ কাম আছে। এইখন আহিব চাদৰ, আঁচলটো থাকিব এনেকৈ লতা ডিজাইনত, আঁচলত তিনিশাৰী ধুনীয়াকৈ দিছে। এইখন আহিব চাদৰ, এইখন আহিব মেখেলা, এইখন আহিব মেখেলা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। আপোনাৰ ইয়াৰ চাইড পটি কেইটা আহিব এনেকৈ হোৱাইটত, হোৱাইটত আহিব এনেকুৱা পটি এটা ব্লাউজ পিছত থাকিব। ধুনীয়া, বিউটিফুল, থেংক ইউ, নাইচ। তানাইয়া মেডি আৰ্জুন, থেংক ইউ, ধুনীয়া লাগিছে বিউটি না, থেংক ইউ, নাইচ কালাৰ, অ'কে থেংক ইউ। এইকেইটা আহিব চাইড পটি, চাইড পটিকেইটা বহুত ধুনীয়াকৈ দিয়া আছে, হোৱাইটত আছে অকল। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইটো আহিব 1550, চুপাৰ কটন মেটেৰিয়েল হ'ব, বহুত ধুনীয়া হয় কোৱালিটি। 1550 ল'ব পাৰিব। এইটো আহিব আপোনাৰ হোৱাইটত, এইটো আহিব হোৱাইটত ৰেড আৰু কপাৰ গুণাৰ কাম। এইটো আহিব হোৱাইটত। মন্দিৰত যেতিয়া পূজাত আমাৰ যাম, পূজাত গ'লে যেতিয়া বগা পিন্ধি যাব মন যায়, তেতিয়া এনেকুৱা কাপোৰবিলাক পিন্ধি গ'লে ভাল লাগে। অৱশ্যে বগা পিন্ধিব লাগিব বুলি কোনো কথা নাই, কিন্তু বগা পিন্ধি গ'লে কিবা এটা ভাল লাগে, সেইটো নিজা নিজা কথা সকলোৰে। চাইড পটিকেইটা আপোনাৰ এনেকৈ কপাৰ গুণাত থাকিব, চাইড পটিকেইটা দেখিছেনে? এনেকৈ কপাৰ গুণাত থাকিব ধুনীয়াকৈ। আৰু এইখন আহিব এনেকৈ চাদৰ, চাদৰখন আহিব ৰেড আৰু কপাৰ গুণাৰ কাম। গোটেই গাত আপোনাৰ ৰেড আৰু কপাৰ গুণাই দি কাম থাকিব, গোটেই গাত আপোনাৰ ৰেডত থাকিব। আঁচলটো আপোনাৰ কপাৰ গুণা আৰু ৰেডত কাম আছে, ঠিক আছে। যদি ভাল লাগিছে এইটো যোৰা ল'ব পাৰিব। এইকেইটা আহিব চাইড পটি, এইখন আহিব মেখেলা, ওপৰলৈকে
কাম থাকিব, ঘন ঘন বুটাৰ কাম আছে। এইটো আহিব আপোনাৰ ব্লাউজৰ স্লিভছত এটা পটি। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব। এইটো আহিব 1450, 1450 টকাত ল'ব পাৰিব, 1450 টকাত ল'ব পাৰিব। মই দুখনমান আনাকাটা গামোচা কালি মই গৈ লৈ আহিছোঁ, অৰ্ডাৰ আছে। এইখন গামোচা অৰ্ডাৰ আছে অৱশ্যে, চাই ল'ব। দৰাই লোৱা গামোচা যদি কোনোবাক লাগে, এইখন অলপ হেভিকৈ মোক বনাব দিছিলে বাইদেউ এজনী, আজি নিব আহিব। যদিও এনেকৈ লাগে কোনোবাক, এনেকৈ গোটেই গাটোত আপোনাৰ জাপি ডিজাইনটো কৰা আছে এনেকৈ। আৰু দহিটো আপোনাৰ তেওঁক অলপ বেছিকৈ লগা বুলি কোৱাৰ কাৰণে এনেকৈ দহিটো অলপ বেছিকৈ ৰাখি দিয়া আছে, কিন্তু বাকী দহিবিলাক অলপ কম থাকিব বাৰু। এয়া দৰাই লোৱা গামোচা, দীঘল হ'ব, আহল বহল হ'ব। যদি কোনোবাই তেনেকৈ ভাল লগা ভিতৰৰ পৰা এনেকৈ যদি পচন্দ হয় ল'ব পাৰিব আপোনালোকে। এইটো 1450, 1450 টকা এইটো আহিব। আৰু ইয়াতকৈ অলপ সৰু ফুলৰ আছে, সেইবিলাকৰ দামটো অলপ কম আহিব। কাপোৰ দীঘল বহল একে হ'ব, মাত্ৰ ফুলটো অলপ কম বেছি হোৱাৰ কাৰণে দামটো অলপ কম হ'ব। এয়া আহিব আপোনাৰ দুইফালে এনেকৈ দুটা ফুল থাকিব এয়া। আৰু ইয়াত দহিটো অলপ কমকৈ ৰখা আছে, সেইটো যদি অৰ্ডাৰ আছিলে। আৰু এনেকৈ আপোনাৰ গাটোত সৰু সৰু বুটা আছে। এইখন আপোনালোকে 1250, 1250 টকাত ল'ব পাৰিব। এইখন এখন আছে, এইখন 1350 ল'ব পাৰিব, 1350 ল'ব পাৰিব। ইয়াৰ ফুলটো অলপ ডাঙৰকৈ দিয়া আছে। কাপোৰখন যিহেতুকে একে হয়, ফুলৰ লগতে আমাৰ দামবিলাক আহি যায়। এইটো আহিব 1350, 1350 এইখন ল'ব পাৰিব। ইয়াতে আপোনাৰ মাছৰাজত, এইখন কিন্তু মাছৰাজত মাছৰাজ বোৱা আছে। এইখনত মাছৰাজত মাছৰাজ বোৱা আছে, বাকীকেইখনত মাছৰাজত পাত বোৱা আছে। এইটো এটা আছে, এইটো আপোনাৰ 1350 আহি যাব। ইয়াৰ গাৰ দুটাটো আপোনাৰ ডাঙৰকৈ দিয়া আছে, 1350 আহি যাব। এইটো হ'ব এনেকৈ আঁচুলত ধুনীয়াকৈ ৰিমা দেখা দাস ভাইবা। হেল্ল' ডিয়াৰ গৰ্জিয়াছ, থেংক ইউ। আচ্ছা, এইখন আহিব আৰু এনেকৈ, এইটো 1350 আহিব। যদি কোনোবাক এনেকৈ লগা আছে তেনেহ'লে ল'ব পাৰিব 1350। মাছৰাজত পাত বোৱা হ'ব। এতিয়া মিহি টচৰ যোৰা অলপমান দেখাই দিম। মিহি টচৰ যোৰা, মিহি টচৰ যোৰা চিম্পুলতো আছে, হেভিটো আছে। এইখন দেখিছেনে? এইটো পানীত আপোনাৰ পিয়ৰ টচ বোৱা থাকে। এইটো যোৰা পানীত আপোনাৰ পিয়ৰ টচ বোৱা থাকিব। এইটো চাই ল'ব, গোটেই গাত আপোনাৰ এনেকৈ ঘন ঘন বুটা কৰি কাম কৰা, মাজত আপোনাৰ এনেকৈ ডাঙৰকৈ এটা এটা গছ বুটাও দিয়া আছে, প্ৰত্যেকটো দিয়া আছে। দেখিছেনে? এইটো এনেকুৱা হ'ব। আপোনাৰ আঁচুৰটো থাকিব এনেকৈ। এইটো কফি হ'ব আৰু কপাৰ বুনা হ'ব, কফি আৰু কপাৰ বুনাৰ কাম থাকিব। আঁচুৰটো দেখিছেনে? এনেকৈ গোটেই গাত আপোনাৰ এনেকৈ ঘন ঘনকৈ বুটাৰ কাম থাকিব। এইখন আহিব মেখেলা, এইখন আহিব মেখেলা। যদি ভাল লাগিছে আপোনালোকৰ ল'ব পাৰিব। এইটো যোৰা 3500, 3500 টকাত ল'ব পাৰিব। মিহি টচৰ হেভি যোৰা। পিক ক্লিয়াৰ অহা নাই হয় নেকি? তাৰমানে কি হৈছে, গৰম ইমান বেছি। মই লাইটকেইটা গোটেই দিয়া নাই, মাত্ৰ এটা মোৰ ফ্ৰণ্টৰটো দিছিলোঁ, বাকীকেইটা দিয়া নাই। মানে ইমানেই গৰম, লাইটকেইটা দিলে মানে বেছি গৰম লাগে। উপায় নাই আৰু, শেষে হ'ব। লাইটকেইটা দিব মন নাই, মানে একদম বহুত বেছি গৰম পাইছোঁ। এইকেইটা আহিব আপোনাৰ চাইড পটি। চাইড পটিকেইটা আপোনাৰ কপাৰ গুণাত আপোনাৰ কফি কালাৰেদি মিনা কৰি দিয়া আছে। ঠিক আছে, এইখন আহিব মেখেলা। গৰমৰ বাবে মানে লাইট দিয়া নাছিলোঁ আচল কথা। উপায় নাই আৰু, ইমান গৰম মানে। এতিয়া আহিছিলে ৰীমা, এবাৰ জনাবাচোন। এইখন আহিব আপোনাৰ মেখেলা। চাইড পটিকেইটা দেখালোঁ, কপাৰ গুণাত আপোনাৰ কফি কালাৰেদি মিনা কৰা থাকিব।
যেটোকে কাপোৰযোৰ হেভি আছে এইটো 3500 3500 টকাত মিহি টচৰ যোৰা ল'ব পাৰিব ইয়াততো চিম্পুল আছে বাৰু মই চিম্পুলখিনি দেখাই দি আছোঁ চিম্পুলখিনিৰ দামটো অলপ বেলেগ হ'ব এইটো এটা আছে মিহি টচৰ যোৰাই হ'ব আপোনাৰ এইটো মেৰুন কালাৰত আছে গোটেই গাটোত আপোনাৰ এনেকৈ ঘন ঘনকৈ বুটাৰ কাম কৰা আছে মেৰুন কালাৰত এইখন আহিব চাদৰ এইখিনি আপোনালোকে 3150ত ল'ব পাৰিব 3150 ল'ব পাৰিব 3150 টকাত ল'ব পাৰিব এনেকৈ গোটেই গাটোত আপোনাৰ ওপৰলৈকে মেখেলাৰো হেভিকৈ আছে মেঘা তালুকদাৰ ক'ত হ'বনে কোন জেগাত জনাব লাগিব আগলৈ আহক অলপ হয় নেকি বাৰু দিয়া এইকেইটা আহিব আপোনাৰ চাইড পটি এইকেইটা আহিব চাইড পটি মেৰুন কালাৰেদি আছে ধুনীয়াকৈ দিয়া এনেকুৱা পটি এটা ব্লাউজ পিছত থাকিব এইটো আহিব 3150 3150 টকাত এইটো মিহি টচৰ যোৰা আপোনালোকে ল'ব পাৰিব এইখিনি অলপমান চিম্পুলত মই দেখাই দিছোঁ এইটো চেম ডিজাইনতে হ'ব মাত্ৰ ইয়াতে গ্ৰীণ আছে এইটো গ্ৰীণত আছে এইটো গ্ৰীণত আছে ডিজাইনটো চেম হ'ব মেৰুন আৰু এইটো গ্ৰীণত আছে এইখিনি চাই ল'ব যদি ভাল লাগিব আপোনালোকৰ ভাল লাগিছে যদি তেনেহ'লে স্ক্ৰীনশ্বট লৈ থ'ব পাৰিব এইখন আহিব অকল গ্ৰীণত থাকিব মিহি টচৰ যোৰা আঁচলটো থাকিব এনেকৈ এইখন আহিব মেখেলা আপোনালোকে দেখিছেনে ইমান ওপৰলৈকে ফুল আছে আৰু এইফালেও এইটো ফুল আছে মানে ওপৰলৈকে বহুত ওপৰলৈকে ফুলখিনি থাকিব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব এইকেইটা আহিব চাইড পটি গ্ৰীণ কালাৰত ধুনীয়াকৈ আহিব যদি ভাল লাগিছে এইটো আহিব ব্লাউজ পিছত এটা পটি থাকিব 3150 ল'ব পাৰিব 3150 এইটো আহিব ৰেডত লতা ডিজাইনত ৰেডত আহিব মিহি টচৰ যোৰা এইটো লতা ডিজাইনত ধুনীয়াকৈ গোল্ডেন গুণাৰ মিনা কৰি দিয়া আছে লতা ডিজাইনত গোল্ডেন গুণাৰ মিনা কৰি দিয়া আছে ধুনীয়াকৈ ৰেডৰ মাজত এইটো এইখন আহিব চাদৰ ৰেড আৰু গোল্ডেন গুণাৰ কাণ আছে এইখন আহিব চাদৰৰ আঁচল এইখিনি আপোনালোকে 3150ত ল'ব পাৰিব 3150ত ল'ব পাৰিব এইখন আহিব চাদৰ এইখন আহিব মেখেলা এইকেইটা আহিব চাইড যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব 3150 লতা ডিজাইনত হ'ব এনেকৈ গোল্ডেন গুণাৰ মিনা কৰি দিয়া আছে চাই ল'ব যদি ভাল লাগিছে 3150ত ল'ব পাৰিব এইটো এটা যোৰা আহিছে একদম নতুন ডিজাইনটো এইটো অলপ মাতটো বেছি আছে মাতটোৰ কোনো কথা নাই মাতটো গুচি যাব বাৰু যেতিয়া ৰেডি কৰি ল'ব আপোনালোকে একদম নিউ ডিজাইনত আহিছে আঁচলটো দেখিছেনে আঁচলটো আহিব এনেকৈ মিৰি বুটাৰ দুটা ডিজাইন দিছে মানে নৰ্মেল ডিজাইনবিলাকতো চলিয়ে থাকে এইটো অলপমান বেলেগকৈ বনোৱা হৈছিলে এনেকৈ মিৰি বুটাৰটো দুটা লাগি থাকিব আঁচলত আৰু গাত আপোনাৰ সৰু সৰুকৈ এনেকৈ বুটাৰ কামখিনি থাকিব এইখন আহিব চাদৰ কাপোৰযোৰ বহুত ধুনীয়া হয় মিহি টচৰ যোৰা এইখন আহিব মেখেলাখনৰ ওপৰলৈকে এনেকৈ কাম থাকিব এইখন আহিব মেখেলা আৰু এইকেইটা আহিব চাইড পটি কেইটা দেখিছেনে বহুত ধুনীয়াকৈ গ্ৰীণ আৰু ৰেডৰ মিনা কৰি দিয়া আছে এইটো যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব এইটো যোৰা 3500ত ল'ব পাৰিব 3500 এনেকুৱা পটি এটা ব্লাউজ পিছতো থাকিব 3500 অলপ মাতটো বেছি আছে এইখিনি বোলো কোনো কথা নাই আপোনালোকে মাতটো ৰেডি কৰাৰ লগে লগে যেতিয়া ৰেডি কৰিব আপুনি পিন্ধিব এবাৰমান পিন্ধাৰ পিছত মাতটো গুচি যাব বা আপুনি যদি এনেকৈ অলপমান মোহাৰিও দিয়ে ইস্ত্ৰি যিহেতুকে কৰিবই মোহাৰি দিলেও মাতটো গুচি যাব মাতটোৰ কোনো কথা নাথাকে এইটো 3500 মিহি টচৰ যোৰা এইটো এটা আপোনাৰ গ্ৰীণত আহিব লতা ডিজাইনত গ্ৰীণত আহিব গ্ৰীণটো বহুত ধুনীয়া গ্ৰীণ দেই আৰু চাইড পটিকেইটা আপোনাৰ এনেকৈ গ্ৰীণত আহিব গোটেই গাত আপোনাৰ ঘন ঘনকৈ এনেকৈ অকল গ্ৰীণতে কাম আছে এইখন আহিব চাদৰ এইকেইটা আহিব আপোনাৰ চাইড পটি ধুনীয়াকৈ
এইখন আহিব মেখেলা, এইখন আহিব মেখেলা, অকল গ্ৰীণতে থাকিব। ব্লাউজ পিছত তেনেকুৱা এটা পটিয়ে থাকিব, চাদৰৰ যিখিনি চাইড পটি দেখাইছোঁ তেনেকুৱা পটি এটাই ব্লাউজ পিছত থাকিব। যদি ভাল লাগিছে এইটো 3150 ল'ব পাৰিব, 3150। এইটো এটা যোৰা, বহুত ধুনীয়া হয় যোৰাটো, কালাৰটো দেখিছেনে, বহুত মৰম লগা। এইখন আহিব চাদৰ, চাদৰৰ আঁচলটোত আপোনাৰ এনেকৈ মেৰুনত থাকিব, মেৰুন আৰু চি গ্ৰীণৰ মিনা কৰি দিয়া আছে আৰু গোটেই গাঁঠিত আপোনাৰ পাত ডিজাইনত ধুনীয়াকৈ দিয়া আছে। ভেৰি নাইচ কালেকশ্যন অফ নিভাবান্তি, থেংক ইউ মমি, থেংক ইউ। এইখন আহিব আপোনাৰ চাদৰৰ এনেকৈ আঁচলটো আহিব, চাদৰৰ আঁচলটো আহিব, গোটেই গাত আপোনাৰ এনেকৈ ঘন ঘনকৈ বুটাৰ কামখিনি কৰা আছে। এইখন আহিব চাদৰ, ইয়াৰ কফি কালাৰটো বৰ ধুনীয়াকৈ মেটচ কৰিছে, মানে কাপোৰযোৰৰ কালাৰৰ লগত ধুনীয়াকৈ মেটচ কৰিছে, দেখিছেনে কালাৰটো বহুত ধুনীয়া লাগিছে। এইটো চাই ল'ব। এইখন আহিব মেখেলা, ওপৰলৈকে কাম আছে আৰু এইকেইটা আহিব আপোনাৰ চাইড পটি, এইকেইটা আহিব চাইড পটি। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব। এইটো 3350, 3350 টকাত ল'ব পাৰিব, 3350, 3350 টকাত ল'ব পাৰিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব। কম ৰেঞ্জৰ কাপোৰ দেখাব কৈছিল যদিও কম ৰেঞ্জৰ কাপোৰ আজি নেদেখাওঁ আৰু হয়তো নেক্সট লাইভটো কম ৰেঞ্জৰ বুলি ক'লে হাতে বোৱা কাপোৰখিনি দিবলৈ অলপমান দিগদাৰ হয় আমাৰ, মেচিনৰ কাপোৰখিনিয়ে আহে আচলতে। কম ৰেঞ্জৰ হ'লে 1000ৰ তলত হ'লে মেচিনৰ কাপোৰখিনি আহে, মিনিমাম আপোনালোকৰ 550 আহে, 750 আহে, 800, 850 ইমান মানৰ ভিতৰত আহি যায়। গতিকে মই এটা কাম কৰিম, নেক্সট লাইভটোত মই কম ৰেঞ্জৰ কাপোৰখিনিয়ে লৈ আহিম। মেচিনৰ যিখিনি সকলোৱেতো আৰু ইমান দামৰ কাপোৰ লোৱাটো সম্ভৱ নহয়, বা বিয়া সভা নহ'লে ইমান দামৰ কাপোৰ নলয়ে, তো সেইটো কাৰণে কৈছোঁ মই সেইখিনি কাপোৰ আপোনালোকক নেক্সট লাইভটো মই কম ৰেঞ্জৰ কাপোৰখিনি লৈ আহিম বুলি ভাবিছোঁ, আপোনালোকে সহযোগ কৰিব। মই এতিয়া যোৱা লাইভত যি হায়েষ্ট শ্বেয়াৰ কৰিছিলে তেওঁৰ নামটো মেনশ্যন কৰি আছোঁ, এইটো নামটো নকলাম, তেওঁৰ নামটো অৱশ্যে পোৱা নাই, বাকীখিনি নামকেইটা পাইছোঁ বাৰু। মই কৈছিলোঁ যে স্ক্ৰীনশ্বটখিনি দিব, তেওঁলোকে প্লিজ তলত নামটো মেনশ্যন কৰি দিব। এওঁ কিন্তু নামটো মেনশ্যন কৰি দিয়া নাই, কিন্তু শ্বেয়াৰ বহুত কৰিছে, তো সেইটো কাৰণে মই তেওঁৰ নাম্বাৰটো মই মেনশ্যন কৰিম, আপোনালোকে বেয়া নাপাব। আৰু কোনেও যাতে সেই নাম্বাৰটোত ফোন কৰি মেছেজ কৰি ডিষ্টাৰ্ব নকৰে, কাৰণ ফেচবুকত সকলোৰে নাম্বাৰ পোৱাটো এলাউ নাই আচলতে, কিন্তু আমিতো ক'বই লাগিব, উপায় নাই। 8822446901, 8822446901। কাৰ আছিল নম্বৰটো জানো, নামটো মই পোৱা নাই তেওঁৰ, বাকীকেইটাৰ নাম পাইছিলোঁ, তেওঁৰ নামটো কি মই একদমেই নাপালোঁ। 8822446901। যদি লাইভত আছা প্লিজ মোক এটা হাই হেল্ল' বুলি কৈ দিয়া, আৰু যদি নাইও তুমি লাইভটো চোৱাৰ পিছত মোক প্লিজ মেছেজ কৰিবা মোৰ নম্বৰটোত 9954949436, এইটো নম্বৰত মোক আপোনালোকে হোৱাটছআপ কৰিলে হ'ব, ঠিক আছে। এইটো নম্বৰ 8822446901। এতিয়া কাৰ আছিলে নম্বৰটো, মইতো নামটো নাপালোঁ, সেইটো কাৰণে নাম্বাৰটোৱে মই কৈ দিলোঁ। যদি কোনোবা আছা হাই হেল্ল' কৈ দিবা, আৰু যদি নাইও আপুনি ৰেকৰ্ডিংখিনি চাই মোক মোৰ 9954949436 এইটো নম্বৰত মোক হোৱাটছআপ কৰিবা। আৰু শ্বেয়াৰ স্ক্ৰীনশ্বটবিলাক আপোনালোকে প্লিজ আজিৰ ভিতৰতে দিব। মই লাইভতে দিয়া কথা কৈছিলোঁ বাৰু, যদি দিয়াও নাই কোনোবাই তেনেহ'লে আজিৰ দিনটোৰ ভিতৰত 8472061718 এইটো নম্বৰত মোক আপোনালোকে হোৱাটছআপ কৰিব, ঠিক আছে। আজিলৈ আহিছোঁ, ইমানখিনি দেখালোঁ। আজি দেখুওৱা কাপোৰখিনিৰ ভিতৰত যদি আপোনালোকৰ পচন্দ হৈছে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব, দেখুওৱা কাপোৰখিনিৰ ভিতৰত স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব আপোনালোকে, ঠিক আছে। আজিলৈ আহিছোঁ, এইখিনিয়ে দেখালোঁ, ধন্যবাদ।